অসম তথা উত্তৰ পূবৰ আশাৰস্থলী GMCH এই চিকিৎসা মহাবিদ্যালয়খনত নৱনিযুক্ত অধ্যক্ষই ইতিমধ্যে দায়িত্বভাৰ গ্ৰহণ কৰিছে বাবুল কুমাৰ বেজবৰুৱা। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়খন আপোনালোকে জানে 1960 চনৰ যেতিয়া এষ্টাব্লিছ হৈছে তাৰ পিছত এতিয়ালৈকে বহুতখিনি আগবাঢ়ি গ'ল। এনেকুৱা এটা পৰ্যায় পাইছে যে তাৰ পৰা আকৌ পিছুৱাই অহা নহয়, আগবাঢ়ি যোৱাৰহে পৰ্যায় এটা পাইছে। গতিকে মই এইখন কলেজৰে ষ্টুডেণ্ট আছিলোঁ, গতিকে কলেজখনক ভালকৈ জানো আৰু এডমিনিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰত মোৰ যিখিনি এক্সপিৰিয়েঞ্চ যিখিনি হৈছে এই গোটেই অভিজ্ঞতাখিনি মই এপ্লাই কৰিম। GMCH ইজ ৰেপিডলি প্ৰগ্ৰেছিং, সদায় নহয় সদায় কিবা প্ৰগ্ৰেছ হৈ আছে। গতিকে তাৰ লগত যোগদান কৰি আকৌ আগবঢ়াই নিবৰ কাৰণে মই যৎপৰোনাস্তি চেষ্টা কৰি যাম। কেতিয়াবা দেখিবলৈ পাওঁ যে যথেষ্ট ভাল সুবিধা লাভ কৰে, উভতি যায় পেচেণ্ট, আৰু কেতিয়াবা দেখিবলৈ পাওঁ যে কিছুমান অভিযোগো উত্থাপন হয়, দুই এটা কেৰণ বা খেলি মেলিটো দেখিবলৈ পোৱা যায়। এইসমূহ কেনেকৈ আঁতৰি কৰিবলৈ আপুনি চেষ্টা কৰিব, কাৰণ আপুনি কঠোৰ যথেষ্ট হ'ব লাগিব কোনো ক্ষেত্ৰত। না, আচলতে কি হয়, চব সমস্যাৰে সমাধান আছে। ৰোগী এটা যেতিয়া বাহিৰৰ পৰা আহিব, ইয়াত সুবিশাল অট্টালিকা, কোনফালে কেনেকৈ যাব লাগে, ক'ত কি কৰিব লাগে, আৰু লগতে যিটো কিউ ছিষ্টেম আছে, ৰেজিষ্ট্ৰেশ্যনৰ সময়ত লাইন পাতিব লাগে, ৰিপৰ্ট ডেলিভাৰীৰ সময়ত লাইন পাতিব লাগে, সেইটোৰ কাৰণত অলৰেডি আমাৰ HMS ছিষ্টেম এটা কৰিবলৈ গৈ থকা হৈছে, হস্পিটেল ইনফৰমেশ্যন মেনেজমেণ্ট ছিষ্টেম। তেতিয়া অনলাইন বুকিং হ'ব, অনলাইন ট্ৰেন্সফাৰ অফ ৰিপৰ্ট হ'ব, তেতিয়া মানুহৰ কষ্ট বহুত কমি যাব। দ্বিতীয়তে কেতিয়াবা কি হয়, ধৰক পেচেণ্টৰ লোডটো এনেকুৱা যে কি চাৰ্জাৰীৰ কাৰণে কিছুদিন ৰ'ব লগা হৈ যায়, কাৰণ আমাৰ এনলিষ্ট কৰা থাকে চাৰ্জাৰী। গতিকে সেইকাৰণে কি হয়, গতিকে লিষ্ট অনুসৰি যেনেকৈ আমি আগবঢ়াই নিব, আমাৰ ইয়াতে ইভিনিং চাৰ্জাৰী কৰা হয় যেতিয়া লোডটো বেছি হৈ যায়। গতিকে যিমান পাৰি আমি পেচেণ্টখিনি ডিছপ'জ কৰাৰ কাৰণে চেষ্টা কৰি থাকিম, আৰু কোনোবাই যদি কিবা অসুবিধা পায় আমাৰ ওচৰত আহিলে হ'ল, আমি লগে লগে যিমানখিনি পাৰি দৰকাৰলৈ এক্সট্ৰা কষ্ট কৰিলোঁ বা এক্সট্ৰা OT কৰি হ'লেও আমি তেনেকুৱা ধৰণে আগবঢ়াই লৈ যাম। আপুনি যি কৈছে, এতিয়াৰ পৰা দীঘলীয়া শাৰী পাতি মানুহে টিকেট ল'বলৈ নালাগে বা ৰিপৰ্ট ল'বলৈ প্ৰয়োজন নহ'ব, অনলাইনৰ ব্যৱস্থা আপুনি কৰিবলৈ গৈ আছোঁ। HMS ছিষ্টেমটো জাষ্ট আৰম্ভণি হ'ব, আৰু এতিয়া অকণমান সময় লাগিব। আৰু HMS হৈ যোৱাৰ লগে লগে কি হ'ব, কোনো ধৰণৰ এতিয়া ধৰক অনলাইন যেতিয়া হৈ যোৱাৰ লগে লগে শাৰী পাতিব নালাগে, তেওঁ এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ পাব, পোৱাৰ পিছত সেই অনুপাতে সেই OPDত আহিলে হ'ল। প্ৰত্যেকটো লেবৰ লগত লিংকিং কৰা থাকিব, গতিকে সেই পেচেণ্টটোৱে যদি ইনড'ৰতে থাকক বা OPDতে থাকক, তেওঁৰ হোৱাটছএপত তেওঁৰ ৰিপৰ্টটো আহি যাব OPD পেচেণ্ট হ'লে, আৰু ইনড'ৰ হ'লে ইনড'ৰত গুচি যাব। তাৰ মাজতে অফলাইনো থাকিব, যিহেতু সকলো অনলাইন অফলাইন থাকিব। এইটো ডিজিটেল ছিষ্টেমটো, কেতিয়াবা হয়তো ফেইলিয়ৰ হ'ব পাৰে, ফেইলিয়ৰ হোৱাৰ সময়ত অফলাইন ছিষ্টেম দুয়োটাই থাকিব। এই দুয়োটাই থাকিব লাগিব।